সকলোকে এপইন্টমেন্ট লেটাৰ দিম আৰু সিদিনাখন বন্ধুসকল আসাম পুলিচ এডিআৰই এপইন্টমেন্ট লেটাৰ দিয়াৰ ডেট ঘোষণা কৰিলে চিএম ছাৰে কেতিয়া ক'ত দিব ভিডিঅ'টি শেষলৈ চাব তেতিয়া গম পাব ভিডিঅ'টি শেষলৈ চাব আৰু চাই ভাল পালে ভিডিঅ'টি লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অসমৰ যিটো সিচুৱেশ্যন চলি আছে সেইটো কাৰণে ডেটটো অলপ পিছুৱাই দিয়া হৈছে নৱেম্বৰ মাহত দিব বুলি চিএম ছাৰে ঘোষণা কৰিলে আজি মেডিকেল কলেজত 30খনকৈ আসন আজি আমি চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণ কৰিছো চৰকাৰী চাকৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গত আমি চাকৰিৰ 3% চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে আমি ৰিজাৰ্ভ কৰিছিলো যোৱা কেইদিনমান আগতে পুলিচৰ ৰিজাল্ট দিলে গ্ৰেড 3 ৰিজাল্ট দিলে গ্ৰেড 4 ৰিজাল্ট দিলে ইয়াতে 3% চাহ বাগিচাৰ যুৱক যুৱতীয়ে চাকৰি পালে নৱেম্বৰ মাহত মই গুৱাহাটীত মাতি আনি সকলোকে এপইন্টমেন্ট লেটাৰ দিম আৰু সিদিনাখন চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে আৰু বেছি পঢ়া শুনা কৰিবলৈ